নমস্কাৰ, মই সঞ্জীৱ মজুমদাৰ। মই ভাৰতীয় সাংবাদিক অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি। মই আপোনালোকক আজি বিজয়া দশমীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ তথা আপোনালোকৰ দুৰ্গা মাই আশীৰ্বাদ কৰক বুলি মই দুৰ্গা মাক কৈছোঁ। মই ইয়াতে এটা কথা ক'বলৈ বিচাৰিছোঁ। যোৱা 14 দিনমান আগত আমালোকৰ মৰমৰ জুবিন দা কিছুমান অসুৰ প্ৰজাতি या ৰাৱণ প্ৰজাতিৰ ধৰিব পাৰে মানুহৰ কাৰণে আমাৰ পৰা জুবিন দা গুচি গ'ল। তো মই এটাই অনুৰোধ জনাইছোঁ চবকে যে আজি আমি দুৰ্গা মাৰ ওচৰত এই অসুৰসকলৰ যাতে বিনাশ হয় তাৰ বাবে আমি সকলোৱে প্ৰাৰ্থনা কৰিব লাগে, যাতে আমাৰ জুবিন দাই উচিত ন্যায় পায়। কাৰণ যিটো ধৰণৰ কথা ওলাইছে সেইটো হিচাপত আমালোকৰ জুবিন দা আমাৰ পৰা আঁতৰাই নিয়াত তেওঁলোকৰ হাত আছে বুলি আমি ভাবি আছোঁ। তো সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ যে আজি আপোনালোকে দুৰ্গা মাক পৰা যাতে এইটো সকলোৱে আবেদন কৰে যে জুবিন গাৰ যিটো আমাৰ পৰা পৰলোকপ্ৰাপ্তি হ'ল সেই ঘটনাৰ উচিত তদন্ত আৰু যিলোকে তেওঁ এই অৱস্থাৰ বাবে দায়ী তেওঁলোকে যাতে শাস্তি পায় সেইটো বিষয়ে আপোনালোকে আজি মাৰ পৰা আশীৰ্বাদ বিচাৰক তথা এই ভিডিঅ'টো যিমান পাৰে সিমান চবে শ্বেয়াৰ কৰক তথা কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখক। ধন্যবাদ।